প্ৰথমতে মই এই অঞ্চলবাসী ৰাইজক মই নমস্কাৰ জনাইছোঁ। আজি আমি কেইবাজনো আহ্বায়ক হৈ এই বৃহৎ অঞ্চল আজিৰ এই সভাৰ জৰিয়তে আমন্ত্ৰণ দিছিলোঁ তেওঁলোকক, আৰু এই সভাত আটাইয়ে উপস্থিত হ'ল। তাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আমাৰ যি কুসংস্কাৰ চলি আছে আমাৰ ইছলাম সমাজত, এইবোৰ আঁতৰোৱাৰ কাৰণে আজি আমি কেইবাটাও প্ৰস্তাৱ লৈছোঁ। আজি যিসকল পৰিয়ালত এই নিচাসক্ত সদস্য আছে তেওঁলোকক বুজাই মিলাই আমি তেওঁলোকক শুদ্ধ ৰাস্তাত অনাৰ কাৰণে চেষ্টা কৰিম। যদি তাৰ সত্ত্বেও তেওঁলোকে আহিব নিবিচাৰে, তেওঁলোকক এটা জৰিমনা বিহা হৈছে, আৰু লগতে এই জৰিমনাকো যদি আওকাণ কৰে তেতিয়া তেওঁলোকক আমি আইনৰ ব্যৱস্থালৈ ঠেলি দিম, আৰু নিশ্চয় আইনে তাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব। লগতে আমাৰ এই অঞ্চলৰ যিখিনি ব্যৱসায় আছে, ইয়াৰ এই নিচা দ্ৰব্যৰ লগত জড়িত হৈ আছে, তেওঁলোককো সাৱধানবাণী দিয়া হৈছে। আৰু আমি বিগত দিনত দুজন আমি তেনেকুৱা ব্যৱসায়িক আটক কৰিছিলোঁ, আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে ভৱিষ্যতত তেনেকুৱা আৰু ব্যৱসায়ৰ লগত জড়িত নাথাকে। আৰু যদি তেওঁলোকে তেনেকুৱা ব্যৱসায়ত জড়িত প্ৰমাণ হৈ যায় তেতিয়া তেওঁলোকৰ এই অঞ্চলৰ পৰা তেওঁলোকে নিজে আঁতৰি যাম বুলি প্ৰতিশ্ৰুতি দিছে। লগতে 20,000 টকা দণ্ড ভৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু এইবোৰ প্ৰতিশ্ৰুতি লৈয়ে আমি সমাজখন আগুৱাই নিয়াৰ কাৰণে এটা চেষ্টা কৰিছোঁ, যাতে পৰৱৰ্তী কালত আমাৰ এই কুসংস্কাৰে যাতে কোনো ঠাইতে দখল নাপায়, আৰু আগন্তুক দিনত কোনো অভিভাৱকে যাতে নিজৰ ল'ৰা ছোৱালীৰ পৰা অশান্তি নাপায়, তেনেকুৱা স্বাৰ্থ আমি আগত ৰাখি এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে। মেৰগান্দা, জাহিজপুৰ, মাজগুমিৰ অঞ্চলৰ সচেতন ব্যক্তিসকলৰ আহ্বান মৰ্মে বিশেষকৈ ইয়াৰ মেইন উদ্যোক্তা হ'ল আমাৰ ৰুবুল মাষ্টৰৰ নেতৃত্বত আজি ড্ৰাগছ বিৰোধী, মাদক দ্ৰব্য বিৰোধী এখন সজাগতা সভা আমাৰ জাৰপাৰা শিৱ মন্দিৰৰ ফিল্ডত অনুষ্ঠিত হ'ল। আৰু এই সভাখনত আমাৰ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যে লাহে লাহে সমাজ ব্যৱস্থাত এচাম উদন্ত যুৱকে ড্ৰাগছ, মদ, ভাও, গাঁজা এইবোৰ খাই উদ্ভাণ্ডালি আৰম্ভ কৰিছে, আৰু সমাজখনক সম্পূৰ্ণৰূপে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবাবে কিছুসংখ্যক যুৱকে এইবিলাকত আসক্ত হৈ পেলাই অলপতে আমাৰ গাঁৱতে এজনে, গতিকে সেইকাৰণে সেই মৰ্মে আজিৰ সভাখন আহ্বান কৰি আমি এই অঞ্চলৰ 5খন কবৰস্থানৰ 6খন কবৰস্থানৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে কেন্দ্ৰ কৰি আমাৰ আজি ইয়াত এখন চেণ্ট্ৰেল কমিটি গঠন হ'ল। আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যিসকল ব্যক্তিয়ে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিব বা ড্ৰাগছ ল'ব বা মদ খাব, ভাং খাব, তেওঁলোকক আমি সমাজৰ পৰা এলাগি কৰিম। আৰু দ্বিতীয়তে তেওঁলোকক কবৰস্থানত একেলগে সমাধিস্থ কৰা নহ'ব, তেওঁলোকক অন্য জেগাত সমাধিস্থ কৰা হ'ব। আৰু দ্বিতীয়তে তেওঁলোকৰ লগত কোনো ধৰণৰ সামাজিক আমাৰ যোগাযোগ নাথাকিব। এইখিনি এটা সিদ্ধান্ত লৈ কমিটিখন গঠন হৈছে, আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰা গৈ লাহে লাহে ক্ৰমান্বয়ে যাতে বিভিন্ন অঞ্চললৈ এই মাদক দ্ৰব্য বিৰোধী অভিযানটো যাতে সম্প্ৰসাৰণ হয়, তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু আজি এই কমিটিখনে এটা ভাল ভূমিকা লৈ বা বলিষ্ঠ পদক্ষেপ লৈ পেলাই যাতে সমাজখনক ড্ৰাগছ মুক্ত কৰিব পাৰে, তাৰ বাবে আমি এটা উদ্যোগ গ্ৰহণ কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।